বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ যি এই প্ৰতিবাদী কাৰ্যসূচী যোৱাকালিৰ পৰা আয়োজন কৰা হৈছে তাক লৈ আমি এয়া ক'ব খুজিম যে আমি ইয়াত আজি উপস্থিত হৈ পেলাই যোনখিনি কাৰ্যকলাপ আমি আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিছোঁ আজি আপোনালোকে আমাক দেখিছে যে আজি আমি অন্নখনত বহিবলৈ বাধ্য হৈছোঁ আৰু যোনখিনি বস্তুৰ কাৰণে আগুৱাই গৈছোঁ তাক লৈ মানে আমি ক'ব খুজিম যে যোনখন UGC গাইডলাইনৰ ভায়োলেশ্যন কৰা হৈছে 2009ৰ ৰিলেটেড সেই বস্তুখিনি আজি যদি আমাৰ লগত হৈছে পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ লগত হৈছে সেয়া অসমৰ আন এখন বিশ্ববিদ্যালয় বা আন এখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ছাত্ৰাবাসৰ লগতো হ'ব পাৰে বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন ছাত্ৰী নিবাসতো হ'ব পাৰে বা আন ছাত্ৰাবাসতো হ'ব পাৰে সেই ক্ষেত্ৰত আপোনালোক সকলো ওলাই অহাৰ উচিত মই ভাবোঁ আমি ভাবোঁ যে আপোনালোক সকলো ওলাই আহক সকলোৱে আমাৰ সৈতে যোগ দিয়ক আহি পানে আজি এয়া পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ নহয় আজি এয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ছাত্ৰ সমাজৰ এটা প্ৰতিবাদ হয় এই ক্ষেত্ৰত আপোনালোকে মাত মাতক আৰু যোনটো সঠিক হয় যোনটো শুদ্ধ হয় তাক লৈ আপোনালোকে মাত পাতি আগুৱাই যাওক তাৰে কামনাৰে ধন্যবাদ পোনপ্ৰথমেই আমি পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ সমূহ আৱাসীৰ তৰফৰ পৰা DA নিউজ প্লাছ আৰু মাই নিউজ এনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সংবাদ গোষ্ঠী দুয়োটাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আহি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ এই দুৰৱস্থাৰ সময়ত আপোনালোকে আমাৰ বুজ লৈছেহি আপোনালোকে বাতৰি পৰিৱেশন কৰিবলৈ আহিছে তাৰ বাবে আপোনালোকে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ইতিমধ্যে আমাৰ এই অনিৰ্দিষ্টকালীন যোৱাকালি আমি আমাৰ প্ৰতিবাদ আৰম্ভ কৰিছিলোঁ পোনপ্ৰথমে আমি প্ৰশাসনিক ভৱনৰ সন্মুখত আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ তাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয় সন্ধিয়া পৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমগ্ৰ আৱাসিক এলেকা চৌহদত আমি মৌন সমদল এটি উলিয়াইছিলোঁ আৰু তাৰ পাছৰে পৰাই ঠিক নিশা 10 বজাৰ পৰাই আমি অনিৰ্দিষ্টকালীনভাৱে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু খন্তেক সময়ৰ পিছতে আমি আজি আমি আমৰণ অনশন কাৰ্যসূচীও আৰম্ভ কৰিম গতিকে মই পোনপ্ৰথমে কৈছোঁ যে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা ইতিমধ্যে 24 ঘণ্টা পাৰ হৈ গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে আজি এনেদৰে প্ৰতিবাদত নমা 24 ঘণ্টা ইতিমধ্যে পাৰ হৈ গৈছে কিন্তু এই 24 ঘণ্টাৰ পাছতো কিন্তু প্ৰশাসনৰ কোনো এজন ব্যক্তিয়ে কিন্তু এই মুহূৰ্তত আমাক এটাও খবৰ ল'বলৈ অহা আমাৰ পৰিলক্ষিত নহ'ল আৰু এইটো খুব আমাৰ বাবে এটা দুখিত খবৰ তেওঁলোকক অভিভাৱক স্বৰূপে গণ্য কৰোঁ তেওঁলোকে আমাক কয় যে আমি তোমালোকৰ অভিভাৱক বিশ্ববিদ্যালয়খনৰ আমি তোমালোকৰ অভিভাৱক কিন্তু তথাপিও তেওঁলোকে এই মুহূৰ্তলৈকে যে আমাক এটা খবৰ ল'বলৈ অহা নাই তাৰ বাবে আমি বিশ্ববিদ্যালয়ৰ একোজন ছাত্ৰ হিচাপে যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ এতিয়া আমি মূল কথালৈ আহিছোঁ যে যোৱা 26 তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত এখন জাননী জাৰি কৰিছিলে আৰু সেই জাননীখন আমি হঠাৎ দেখিবলৈ পাইছিলোঁ যে পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ আৱাসীসকলক তেওঁলোকে অন্য এখন হোষ্টেললৈ শিফটিং কৰিছে আৰু সেই জাননীখনৰ সৈতে যেতিয়া আমি জাননীখন দেখিছিলোঁ তেতিয়া আমি কিছুমান পইণ্ট আমি চিনাক্ত কৰি লৈছোঁ যে সেই জাননীখন আমাৰ কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সেই জাননীখনৰ প্ৰতি আমাৰ সম্পূৰ্ণ সামঞ্জস্যতা নাছিল তেওঁলোকৰ সিদ্ধান্তৰ প্ৰতি আমাৰ সন্মতি নাছিল আৰু সেইবাবে আমি সেই জাননীখনেনো কোনবিলাক বস্তু ভায়োলেশ্যন কৰিছে বা কোনবিলাক আমাৰ আৱাসীসকলে কোনবিলাক বিষয়তনো সেই মতান্তৰ আছে সেই এডমিনিষ্ট্ৰেটিভ ডিচিশ্যনটোৰ সৈতে বা সেই জাননীখনৰ সৈতে সেইখিনি কথা আমি সংবাদ মাধ্যমৰ আগতে আপোনালোকৰ জৰিয়তে আমি পুনৰবাৰ প্ৰশাসনকো জনাব বিচাৰিছোঁ আৰু অসমবাসী ৰাইজকো জনাব বিচাৰিছোঁ যে আমাৰ লগত বৰ্তমান কি পৰিস্থিতি হৈ আছে পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ যে যিটো ৰিলোকেশ্যন হৈছে অৰ্থাৎ হোষ্টেল শিফটিঙৰ যিটো ৰিলোকেশ্যন হৈছে সেই ৰিলোকেশ্যন মতে পদ্মনাথ গোহাঁইবৰুৱা আপোনালোকক দেখাব বিচাৰিছোঁ যে পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ আৱাসীসকলক দুটা ছাত্ৰ নিবাস মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাস আৰু মাইলছ ব্ৰনছন ছাত্ৰ নিবাস এই দুটা ছাত্ৰ নিবাসলৈ স্থানান্তৰিত কৰা হৈছে অৰ্থাৎ ৰিলোকেট কৰা হৈছে কিন্তু যদি আমি যেতিয়া ক'লোঁ যে হয় আপোনালোকে যদি কৈছে যে আমি সুধিলোঁ যে আপোনালোকে এই শিফটিংটো কিয় কৰিছে তেতিয়া প্ৰশাসনে কৈছে যে এই শিফটিংটো আচলতে এইবাৰৰ পৰা এটা লাগু কৰা হৈছে এই শিফটিংটো বা ৰিলোকেশ্যনটো বা ছাফুলটো আমি নতুনকৈ এষ্টাব্লিছ কৰিছোঁ এইটো বিশ্ববিদ্যালয় এইবাৰ পৰা চলিব তেতিয়া আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে বিশ্ববিদ্যালয় প্ৰশাসনক আমি বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰিছোঁ যে যদি শিফটিং কৰিছে যদি ছাফলিং কৰিছে কেৱল মাত্ৰ পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাস কিয় আপোনালোকে মাত্ৰ কিয় এখন ছাত্ৰ নিবাসক টাৰ্গেট কৰি লৈ শিফলিং কৰিছে আপোনালোকে যদি শিফলিঙে কৰে বা ছাফলিঙে কৰে আপোনালোকে তেনেহ'লে হোষ্টেল বয়জ হোষ্টেল গাৰ্লছ হোষ্টেল নিৰ্বিশেষে সকলোকে ছাফলিং কৰক কেৱল মাত্ৰ পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ আৱাসীসকলৰ ওপৰতে কিয় আপোনালোকে এনে নিৰ্দেশনা লাগু কৰিছে দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ যে আমি 2 বছৰৰ কাৰণে এটা পাঠ্যক্ৰমৰ কাৰণে আমি সকলো মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট আমি 2 বছৰীয়া এটা পাঠ্যক্ৰমৰ কাৰণে সকলোৱে এটা সোণোৱালী সপোনৰ পম খেদি আমি আহোঁ আৰু বিশ্ববিদ্যালয়খনত ভৰ্তি হৈ আমি এটি গৌৰৱোজ্জ্বল ছাত্ৰ নিবাস পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ একোজন গৌৰৱান্বিত আৱাসী হিচাপে আমি আহিছিলোঁ আৰু ভাবিছিলোঁ যে আমি এই অন্তিমটো স্তৰত আনুষ্ঠানিক শিক্ষা অন্তিমটো স্তৰ আমি খুব ধুনীয়াকৈ পদ্মনাথ গোহাঁইবৰুৱা
ছাত্ৰ নিবাসত আমি অতিবাহিত কৰিম যোৱা বছৰ আমাক একচুৱেলি ৰখা হৈছিলে বি ব্লকত এটা ছেপাৰেট ব্লকত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ এটা বি ব্লকত আমাৰ প্ৰথম অৱস্থাত আমাক অলপ ছেপাৰেট কৰি ৰখা হৈছিলে তাৰপিছত আমি খুব ধুনীয়াকৈ ছিনিয়ৰসকলৰ সৈতে এজিমিলেট হৈছিলোঁ এজিমিলেট হৈ এটা খুব সুন্দৰ নিদৰ্শন বিশ্ববিদ্যালয়ত দাঙি ধৰিছিলে আৰু বিগত বৰ্ষটোত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ উদ্যোগত যে বহুত ভাল কাম হৈছে সেই কথাটো প্ৰশাসনেও অস্বীকাৰ কৰিব নোৱাৰে তাৰ পাছত সেই ভাল কাম সেই ভাল কামৰ পৰিণতি স্বৰূপে আমাক কি এনেদৰে বিশ্ববিদ্যালয়ৰ পৰা অন্য এখন হোষ্টেললৈ শিফ্ট কৰি দিয়া হৈছে নেকি যদি শিফ্ট কৰা হৈছে তেনেহ'লে কেৱল অকল পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসক কিয় বাছি লোৱা হৈছে আচলতে এতিয়া এটা মেণ্টেল হেল্থৰ কথা আহে আমি এতিয়া যে দুপৰ এই ভাওনমহীয়া ভৰপক ৰ'দত এই উত্তাপত এই গৰম দিনত আমি যে এই পঢ়িবলৈ অহা ছাত্ৰসকল যে আহি এনেদৰে ৰাজপথৰ কাষত আমি এই ইয়াত জ্যোতি বাটচৰাত যে এনেদৰে বহি থাকিবলগীয়া হৈছে তাৰ কাৰণটো কি আচলতে প্ৰশাসন এই ক্ষেত্ৰত জগৰীয়া নহয় নেকি যে প্ৰশাসনে আমাৰ বিৰুদ্ধে এনেকুৱা এটা ডিচিশ্যন লৈছে যে যাৰ কাৰণে আমি আজি ইয়াত এনেদৰে বহি থাকিবলগীয়া হৈছে আচলতে মেণ্টেল হেল্থৰ কথাটো আহে আমি পঢ়া শুনা কৰিবলৈ আহিছোঁ গতিকে অনাগত সময়তো আমি খুব ধুনীয়াকৈ পঢ়ি শুনি ইয়াৰ পৰা ওলাই যাব বিচাৰিছোঁ এনেকুৱা সময়ত যদি আমাৰ এই শৈক্ষিক কেৰিয়াৰটোলৈ এটা অনিশ্চয়তা আহে বা মানসিক এই গোটেই ঘটনাবিলাকত আমি মানসিকভাৱে ষ্টেবল হৈ থকা নাই আমাৰ মানুহ যথেষ্ট গতিকে আৰু এটা কথা ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে কি কেৱল জুনিয়ৰ হৈ থকা অৱস্থাতে কেৱল কি অনুজ হৈ থকা অৱস্থাতে কি তেওঁলোকে আমাক নিৰাপত্তাৰ দায়িত্ব লয় নেকি বা তেওঁলোকে আমাক সেই মানসিক সুস্থতাৰ ওপৰত গুৰুত্ব দিয়ে নেকি তেওঁলোকে আমাৰ ছিনিয়ৰ হৈ যোৱাৰ পিছত কি তেওঁলোকৰ কোনো দায়িত্ব নাই নেকি সেই কথাটোকে আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ আৰু তৃতীয়তে আমি কথা ক'ব বিচাৰিছোঁ একদম যিটো মূল কথা আছে সেইটো হৈছে ভায়লেশ্যন অফ UGC গাইডলাইন 2009 অৰ্থাৎ প্ৰশাসনে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে হোষ্টেল ৰিলোকেশ্যনৰ সেই ৰিলোকেশ্যনৰ সিদ্ধান্তটোৱে ভায়লেশ্যন অফ যিখন UGC গাইডলাইনছ ষ্টেট অফ কেৰালা আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া যিখন 2009 ৰেগুলেশ্যন সেই ৰেগুলেশ্যনৰ যিবিলাক দফা আছে বা সেই ৰেগুলেশ্যনত সেই আইনখনত যিখিনি দফা আছে তাৰ কোনো এটা দফাতেই আমি এনেকুৱা ধৰণৰ শিফটিং বা এনেকুৱা ধৰণৰ ৰিলোকেশ্যনৰ কথা আমি দেখিবলৈ পোৱা নাই বিশ্ববিদ্যালয় প্ৰশাসনে হয় হোষ্টেল ৰুলছত আনকি ডিব্ৰুগড় বিশ্ববিদ্যালয় হোষ্টেল ৰুলছতো কোনো ধৰণৰ তেনেকুৱা শিফটিং বা ৰিলোকেশ্যনৰ কথা নাই আৰু লগতে এইটো এটা নজিৰবিহীন ঘটনা যে এটা পাঠ্যক্ৰমতে দুটা হোষ্টেল পঠিওৱা কোনো আজিলৈকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় UGC দোহাই দিছে তেওঁলোকে অসম চৰকাৰৰ দোহাই দিছে যে অসম চৰকাৰৰ নিৰ্দেশনাত কৰিছে কিন্তু অসম চৰকাৰৰ অধীনস্থ আমাৰ UGCৰ অধীনস্থ কোনো এখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে আমি ক'তো এনেকুৱা ধৰণৰ ঘটনা নজিৰ দেখা নাই যে এটা পাঠ্যক্ৰমতে এখন হোষ্টেল চেঞ্জ কৰি দিয়ে অৰ্থাৎ দুবছৰত দুখন হোষ্টেল এয়া প্ৰথমভাৱে নজিৰবিহীন ঘটনা আৰু মই ডিব্ৰুগড় বিশ্ববিদ্যালয় আমি মূল দাবী তাত ৰাখিছোঁ যে আপোনালোকে যদি সঁচাকৈ কৈছে যে UGC গাইডলাইন মতে কৈছে তেনেহ'লে আপোনালোকে সঁচাকৈ UGC গাইডলাইনখন ফ'ল' কৰক আৰু যদি ক'ৰবাত তেনেকুৱা ধৰণৰ কথা UGC গাইডলাইনত আছে আমাক ইমান সময় আপোনালোকে দৃষ্টিগোচৰ কৰক আমি কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয় এই ক্ষেত্ৰত তেওঁলোকে কিন্তু স্পষ্টভাৱে আমাক দৃষ্টিগোচৰ কৰি দিব পৰা নাই আৰু সেই ক্ষেত্ৰত আমাৰ ক্ষোভ আছে আৰু গতিকে আমি সেই কথাটোৱে ক'ব বিচাৰিছোঁ আৰু বৈষম্যৰ কথাটো কৈছোঁ যে কেৱল পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসক কিয় অৰ্থাৎ ইয়াতে এটা প্ৰশ্নবোধক আহি পৰিছে এই ক্ষেত্ৰত আমাৰ একদম এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে যে বাকীসকলক সুৰক্ষিত কৰাৰ অৰ্থ কি যে আমাৰ কেৱল পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ বা অসম চৰকাৰে যদি নিৰ্দেশনা প্ৰেৰণ কৰে অসম চৰকাৰে যদি তেওঁলোকে কৈছে যে জাননী প্ৰেৰণ কৰে কি অকল ডিব্ৰুগড় বিশ্ববিদ্যালয় পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ কাৰণে এখন সুকীয়াকৈ জাননী প্ৰেৰণ কৰে নি অসম চৰকাৰৰ কোনটো চাৰ্কুলাৰত সেই কথাটো উল্লেখ আছে যে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ আৱাসীসকলকে কেৱল শিফটিং কৰিব লাগে সেই কথাটো আমাক স্পষ্টভাৱে প্ৰশাসনে আহি জনাওক আৰু সেই তেতিয়া আমাক জনাওক আমি দাবী কৰিছোঁ আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে আমাৰ ফালৰ পৰা আমি ক'ব বিচাৰিছোঁ যে যদি প্ৰশাসনিক ডিচিশ্যন হয় আপোনালোকৰ এটা কনষ্টিটিউশ্যনেল এটা ভিত্তিও থাকিব লাগিব এটা সাংবিধানিক ভিত্তিও থাকিব লাগিব তেতিয়াহে আমি এটা আপোনালোকে এডমিনিষ্ট্ৰেটিভ ডিচিশ্যন মানি ল'ম যিকোনো এটা আপোনালোকে এডমিনিষ্ট্ৰেটিভ ডিচিশ্যন আমাৰ ওপৰত জাপি দিব আমি কি গ্ৰহণ কৰিম নেকি আমি সেইটো কথা স্পষ্টভাৱে কৈছোঁ আৰু ইয়াৰ পাছতে আমি আমৰণ অনশন কাৰ্যসূচীত বহিম আৰু যেতিয়ালৈকে আমাৰ দাবীসমূহ আপোনালোকে পূৰণ কৰি নিদিয়ে